morning dear children, welcome to the Assamese class once again. তোমালোকে সদায় নিচিনাকৈ ৰিডাৰ বুকখন আজিও লোৱা নিজৰ লগত আৰু কপিখন লৈ পেলাই তাত এটা দুটা পেজত মাৰ্জিন ড্ৰ কৰা, আজিৰ ডেটটো দিয়া আৰু টাইটেলটো যিটো লেসন আমাৰ চলি আছিলে বিদ্যাসাগৰ চৰিত্ৰত মাতৃ শিক্ষা, এইটো তোমালোকে ওপৰত লিখি লোৱা আৰু পঢ়াই যোৱাৰ পাছত মাজে মাজে যিবিলাক তোমালোকে গুৰুত্বপূৰ্ণ শব্দ বুলি ভাবিবা, যাৰ অৰ্থ চাব লগা হ'ব পাৰে আৰু যিবোৰ শব্দৰ স্পেলিংবোৰ তোমালোকে বানানবোৰ শিকিব লাগিব, সেইবোৰ তোমালোকে আণ্ডাৰলাইন কৰি যাবা। এতিয়া আমি যোৱাবাৰৰ ক্লাছলৈকে কিমানখিনি পঢ়িছিলোঁ যে কলিকতাত চাকৰি কৰি থকা সময়লৈকে বিদ্যাসাগৰে কি কৰিছিল, দুখন ঘৰ চলাব লগা হৈছিলে আৰু অতি কম বেতন পাইছিলে আৰু তেওঁৰ মাতৃয়ে কি কৰিছিল, কাপোৰ বৈ পেলাই নিজে নিজৰ যোগাৰ উলিওৱাৰ উপৰিও তেওঁলোকৰ পৰিচিত আন ল'ৰা ছোৱালীকো কি কৰিছিল, ওচৰৰ পাজৰৰ শিক্ষা লোৱাত সহায় কৰিছিলে। নিজে নাখাই পেলাই দুখীয়া দৰিদ্ৰ ল'ৰা ছোৱালীবিলাকক তেওঁ ঘৰত খুৱাই বোৱাই তেওঁ পঢ়াশালীত পঢ়াৰ সুবিধা কৰি দিছিলে। এনেকুৱা আছিলে বিদ্যাসাগৰৰ মাতৃ আৰু তেওঁৰ সেই চৰিত্ৰৰ গুণবিলাক ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰেও পাইছিল, যাৰ ফলত তেওঁ গোটেই জীৱনটো অতি সাধাৰণভাৱে কটাইছিলে আৰু আনৰ ভালৰ কাৰণে তেওঁ কাম কৰিছিলে। আৰু তেওঁ আৰু কি কৰিছিলে চাবা, তেওঁ বেলেগৰ কাৰণে কাম কৰিছিল আৰু তেওঁ এটা সমাজৰ পৰা কুসংস্কাৰ দূৰ কৰিছিল। সেইটো বস্তু আমি আহিম তালৈ। তাৰ আগতে তোমালোকক মই এটা প্ৰশ্ন সুধিছোঁ যে এই পিকচাৰ কেইখনৰ পৰা চাই পেলাই তোমালোকে মনলৈ আনাচোন, আমাৰ সমাজত আগতে চলি থকা দুটা অতি কুসংস্কাৰ। প্ৰথম পিকচাৰখনত তোমালোকে দেখিছা এটা চিতাৰ ওপৰত এগৰাকী লেডি আৰু তলতো ছাইডৰ পিকচাৰখনত এগৰাকী মহিলা জুইৰ মাজত বহি আছে। এইটো হৈছে আগৰ দিনৰ থকা সতীদাহ প্ৰথা। সতীদাহ প্ৰথা মানে স্বামী বা গিৰিয়েকৰ মৃত্যুৰ লগে লগে ঘৈণীয়েকজনী জীয়াই থাকিলে কি কৰিছিলে, গিৰিয়েকৰ দাহন হোৱাৰ পাছত তেওঁৰ কাৰণেও চিতা তৈয়াৰ কৰা হৈছিল আৰু তেওঁকো জীৱন্তভাৱে সেই চিতাত তুলি দি পেলাই পুৰি পেলাই মাৰি পেলোৱা হৈছিল আৰু এইটো আছিলে দেখ এটা অন্যায়। আনহাতে ইখন ছবিত তোমালোকে দেখিছা অকণমানি এজনী ছোৱালী কইনাৰ সাজত আৰু এইটোৱে আমাক বুজাইছে আৰু মনত পেলাই দিছে বাল্য বিবাহৰ কথা। আগৰ দিনত কি হৈছিলে, ছোৱালীবিলাক অতি অকণমানি থাকোঁতে সিহঁতৰ বিয়াখন পাতি দিয়া হৈছিলে, যাৰ ফলত ছোৱালীবিলাকে নিজৰ সপোনবিলাক ফলৱতী কৰিব পৰা নাছিলে। এই কথাবিলাক সমাজৰ বৰ ডাঙৰ কুসংস্কাৰ আছিল। এতিয়া এই কুসংস্কাৰ দূৰ কৰিছিল সেই ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ দৰে আন কেইজনমান ব্যক্তিয়ে। এতিয়া এইখিনিৰ আলমতে আমি আমাৰ পিছৰ যিকেইটা পেৰাগ্ৰাফ বাকী আছে সেইকেইটা মই তোমালোকক বুজাবলৈ আৰম্ভ কৰিম, তোমালোকে মনোযোগ দি পেলাই শুনিবা। পেজ নাম্বাৰ হৈছে 48। চোৱা, এদিন বিদ্যাসাগৰে তেওঁৰ মাতৃৰ ওচৰ চাপি সুধিলে, আই, বছৰৰ ভিতৰত এদিন পূজা কৰি 600-700 টকা খৰচ কৰাটো ভাল নে গাঁৱৰ নিৰুপায় নিৰাশ্ৰয় মানুহক তাৰে মাহে মাহে অলপ দি সহায় কৰা ভাল? এই প্ৰশ্নটো বিদ্যাসাগৰে তেওঁৰ মাতৃক সুধিছিলে। তাকে শুনি পেলাই তেওঁৰ মাতৃয়ে তেওঁক কি বুজাইছিল আৰু কি উত্তৰ দিছিলে, গাঁৱৰ দুখীয়া নিৰুপায় লোকে যদি সদায় খাবলৈ পায় তেন্তে পূজা কৰিবৰ আৰু আৱশ্যক কি? অৰ্থাৎ আমি যদি আনক ছাৰ্ভিচ দিব পাৰোঁ, আনক সেৱা কৰিব পাৰোঁ, তাতকৈ আৰু বেলেগকৈ আমি ভগৱানক সেৱা কৰিব নালাগে। মাকে বুজালে। আহা, কেনে মধুৰ ভাৱ, কিমান ধুনীয়া এটা তেওঁৰ ভাৱনা বিদ্যাসাগৰৰ মাতৃৰ মনত। গতিকে উচ্চ মনৰ কি মহৎ আদৰ্শ। তেওঁৰ নাথাকিব পাৰে তেওঁৰ টকা পইচা বহুত বেছি, কিন্তু তেওঁৰ মনটো কিমান চহকী আছিল আমি ইয়াত প্ৰমাণ পাইছোঁ। গতিকে তেওঁ এটা মহান আদৰ্শ হয় আমাৰ সকলোৰে কাৰণে। আৰু জননী বা মাতৃৰ এনে ধুনীয়া কথা শুনি পেলাই কি হৈছিলে, শুনিলে সন্তানবিলাকৰ কিমান সন্তানৰ ভাগ্যত ঘটে, কাৰণ এনেকুৱা প্ৰেক্টিকেলভাৱে উপদেশ দিবলৈ সাধাৰণতে মানুহে পাহৰি থাকে। সদায় সকলোৱে স্বাৰ্থত অন্ধ হৈ পেলাই আৰু
প্ৰেমত বা মৰমত অন্ধ হৈ পেলাই মাতৃবিলাকেও সাধাৰণ মাতৃয়েও কেৱল নিজৰ সন্তানৰ উন্নতিৰ বাবেহে চিন্তা কৰে আৰু ত্যাগ কৰিবলৈ যে শিকাব লাগে এই কথাটো পাহৰি থাকে। গতিকে কৈছে যে এনেকুৱা মাতৃ লাভ কৰাটো কিমানজনৰ ভাগ্যত ঘটে। দৰাচলতে ভগৱতী দেৱীৰ নিচিনা শিক্ষিতা উচ্চমনা উদাৰ হৃদয়া সৎ স্বভাৱৰ তিৰোতা সেই সময়ত বঙলাত আৰু দ্বিতীয় এগৰাকী আছিল নে নাই সন্দেহ। বঙালী মানুহৰ মাজত সেইখিনি সময়ত এনে উচ্চমনৰ শিক্ষিতা মহিলা যে আছিল এই কথাটোত অলপ ডাউট আছে। মানে খুব কম সংখ্যক মহিলাহে এনেকুৱা উচ্চমনৰ বা উচ্চ অভিব্যক্তিৰ গৰাকী আছিলে। এসময়ত বিদ্যাসাগৰে এজন ইংৰাজ চিভিলিয়ানক ঘৰলৈ নিমন্ত্ৰণ কৰি ভোজন কৰাইছিল। চিভিলিয়ান মানে হৈছে যিবোৰ আৰ্মি অফিচাৰ এইবিলাকত যোন নাই, এজন নৰ্মেল বিদেশীক কি কৰিছিল, তেওঁ ঘৰলৈ ভাত খাবলৈ নিমন্ত্ৰণ দিছিলে আৰু ভোজন কৰাইছিলে। তেতিয়া তেওঁৰ মাকে সেই ভোজনস্থলীত থাকি পেলাই মানুহজনক ইমান সুন্দৰ আতিথ্য দিছিল, আতিথ্য মানে হস্পিটেলিটি, তেওঁ ইমান সুন্দৰকৈ তেওঁৰ কেয়াৰ লৈছিলে যে তেনে তিৰোতাও সেইখিনি সময়ত কিন্তু বহুত কমেই দেখা গৈছিলে। এনে মাতৃৰ সৎপুত্ৰ হৈ বিদ্যাসাগৰে গোড়া হিন্দু আৰু প্ৰধান সংস্কৃতজ্ঞ হৈও তেওঁ সংস্কৃতৰ এজন পণ্ডিত হৈ পেলাইও, তেওঁ এজন গোড়া হিন্দু হৈ পেলাইও তেওঁ কিন্তু ইংৰাজ বিষয়া এজনক তেনেকৈ আদৰ কৰিবলৈ মাকৰ পৰাই শিক্ষাটো পাইছিলে। গতিকে এনে মাতৃৰ পৰা এনে শিক্ষা পোৱাটো একো আচৰিত কথা নহয়। ভাৰতবৰ্ষীয় হিন্দু সমাজত বিধৱা বিবাহ প্ৰৱৰ্তনৰ কাৰণে চোৱা, মই যে তোমালোকক পিকচাৰৰ পৰা সুধিছিলোঁ দুটা কুসংস্কাৰ, এটা সতীদাহ প্ৰথা আৰু এটা বাল্য বিবাহ। এতিয়া বিদ্যাসাগৰে কোনটোনো কুসংস্কাৰ দূৰ কৰিব চেষ্টা কৰিছিল? পিকচাৰত দেখুৱাকেইটা কিন্তু তেওঁৰ কৰা নাছিলে, সেইকেইটাত আছিলে ৰাজা ৰামমোহন ৰায়। তেখেতে সতীদাহ প্ৰথা আৰু বাল্য বিবাহৰ বৰ অপ'জ কৰিছিলে। আৰু ইফালে এই ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰে এয়া তেওঁক কৈছে বিধৱা বিবাহ প্ৰৱৰ্তনৰ কাৰণে কিমান যত্ন আৰু স্বাৰ্থত্যাগ কৰিছিল। বোধ কৰোঁ তেওঁৰ দৰে যত্ন আৰু স্বাৰ্থত্যাগ কৰোঁতা তেওঁৰ পিছত আৰু জনচেৰেক ওলোৱা হ'লে আজি ভাৰতত বিবাহ প্ৰচলন দেখিবলৈ পালোহেঁতেন। ইয়াত আমাক কৈছে যে বিদ্যাসাগৰে যিখিনি চেষ্টা আৰু কষ্ট কৰিছিল বিধৱাবিলাকৰ ৰিমেৰেজৰ কাৰণে, তেনেকৈ যদি চেষ্টা কৰা আৰু কেইজনমান ব্যক্তি ওলালেহেঁতেন তেতিয়াহ'লে হয়তো আমাৰ সমাজত বিধৱা নাৰীক লৈ পেলাই কোনোদিনে একো সমস্যা নাথাকিলহেঁতেন। বিধৱা বিবাহ আন্দোলন ভাৰতবৰ্ষীয় হিন্দু বুৰঞ্জীৰ প্ৰধান সমস্যা। হিষ্ট্ৰীত এইটোৰ বিষয়ে বৰ ধুনীয়াকৈ লিখা আছে, এইটো হিষ্ট্ৰীত স্থান পোৱা এটা সমস্যা। গতিকে ঈশ্বৰচন্দ্ৰ এই সমস্যাৰ মহাবীৰ আৰু তেওঁ এই সমস্যাটোৰ অপ'জ কৰাটোৰ কাৰণে এজন সমস্যাটোক লৈ পেলাই চিন্তা চৰ্চা কৰা এজন ব্যক্তি আছিল, যিজনে নিজৰ বীৰত্বৰ পৰিচয় দিছিল, সাহসিকতাৰ পৰিচয় দিছিলে। সেইকাৰণে তেওঁক মহাবীৰ বুলি কোৱা হৈছে। কিন্তু এই বিধৱা বিবাহ প্ৰৱৰ্তনৰ কঠীয়া যে ঈশ্বৰচন্দ্ৰৰ হৃদয়ত তেওঁৰ মাতৃ ভগৱতীয়েহে সিঁচি দিছিল, তাক তেওঁৰ জীৱনী আলোচনা কৰিলে ভালকৈ জনা যায়। এই যে বিধৱাবিলাকৰ পুনৰ বিবাহ হ'ব লাগে, এই কথাটো যে ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰে সকলোকে শিকাইছিল আৰু প্ৰৱৰ্তন কৰাবলৈ চেষ্টা কৰিছিল, এই কথাটো আমি খুব ভালকৈ বুজি পাওঁ তেওঁ ক'ৰ পৰা শিকিলে, যেতিয়া আমি তেওঁৰ বায়'গ্ৰাফি বা তেওঁৰ জীৱনীখন পঢ়িম। আৰু তাত লিখা আছে এই শিক্ষাটো তেওঁ তেওঁৰ মাতৃৰ পৰাহে পাইছিলে। ঈশ্বৰচন্দ্ৰৰ আদৰ্শ লৈ এই আন্দোলনৰ পৰৱৰ্তী বছৰ কেইটামানত বঙলাত যিবিলাক বিধৱাৰ পুনৰ বিবাহ হৈছিল তেওঁলোকক সমাজে কোনো ৰকমৰ ঘৃণা বা অৱজ্ঞা কৰা দেখিলে বিদ্যাসাগৰৰ মাকে সেইবিলাকক নিজা ঘৰলৈ মাতি আনি একে পাত্ৰতে আহাৰ পৰ্যন্ত কৰি সমাজক আৰ্হি দেখুৱাইছিল। এইদৰে ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ কথাত অনুপ্ৰাণিত হৈ পেলাই কিছু সংখ্যক লোকে বিধৱা বিয়া পাতিছিলে আৰু সেই পুনৰ বিবাহ হোৱাৰ পাছত বিধৱাসকলক সমাজৰ মানুহবিলাকে অৱজ্ঞা কৰিছিল, নেগলেক্ট কৰিছিল, ইগন'ৰ কৰিছিল। আৰু এই কথাটো যেতিয়া বিদ্যাসাগৰৰ মাতৃয়ে গম পাইছিলে তেতিয়া তেওঁ কি কৰিছিল, সেই বিধৱা নাৰীসকলক নিজৰ ঘৰলৈ মাতি পেলাই তেওঁলোকৰ লগত একে থালতে বা একে পাত্ৰতে অন্ন গ্ৰহণ কৰি পেলাই তেওঁৰ মহানতাটো দেখুৱাইছিল আৰু তেওঁলোকক কিদৰে গ্ৰহণ কৰা উচিত সেই আদৰ্শটো তেওঁ সমাজত দেখুৱাইছিলে।
মাতৃৰ এনে অনুপম উদাহৰণে বিদ্যাসাগৰক এই যুদ্ধত যে শাস্ত্ৰযুক্তিতকৈ বেছি সহায় কৰিছিল সি ধ্ৰুৱক। গতিকে মাকে দিয়া প্ৰেক্টিকেল এই এক্সাম্পলে তেওঁক কিতাপৰ পৰা বা শাস্ত্ৰৰ পৰা পঢ়া জ্ঞানতকৈও বেছি জ্ঞান দিছিল। যে সেই কথাটো আমি একেবাৰে খাটাং, ধ্ৰুৱ মানে খাটাং। ভগৱতী দেৱীৰ নিচিনা মাতৃ হ'লে যে ঈশ্বৰচন্দ্ৰৰ নিচিনা পুত্ৰ জন্মই ল'ব পাৰে সি ঠাৱৰ। গতিকে যেনে মাতৃ তেনে সন্তান তেওঁ পাইছে। মাতৃ যেতিয়া ইমান বহল বা উদাৰ হৃদয়ৰ আছিল, ঠিক সেইদৰে ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰো তেওঁৰ দৰে উদাৰ আৰু বহল হৃদয়ৰ আছিলে। এনে মাতৃ এনে পুত্ৰ যদি ভাৰতত আৰু কিছুমান থাকিলহেঁতেন, তেন্তে হিন্দু সমাজৰ অৱস্থা আজি বহুত উন্নত দেখিবলৈ পালোহেঁতেন। গতিকে সেই যুগতেই ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ মাতৃৰ দৰে, ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ দৰে ব্যক্তি যদি সমাজত দেধাৰ বা বহুত থাকিলহেঁতেন, তেতিয়াহ'লে কিন্তু তেনেকুৱা ধৰণৰ লিবাৰেল মাইণ্ডেড যদি পিপল বহুত থাকিলহেঁতেন, তেতিয়াহ'লে কিন্তু আমাৰ সমাজ ব্যৱস্থাটো বহুত বেছি উন্নত হ'লহেঁতেন বুলি আমাক লেখকে কৈছে। এতিয়া এই যে গোটেই পাঠটো, আজিৰ যিখিনি পাঠ, সেইখিনিত আমি পোৱা কিছুমান শব্দৰ অৰ্থ মই আলোচনা কৰি দিম। বাৰে বাৰে কৈছোঁ তোমালোকে অসমীয়া অভিধানখন কিনিবা, কাৰণ তোমালোকক এতিয়া নিজে ৱৰ্ড মিনিং লিখিবলৈ দিম। মই তোমালোকক বৰ্তমান মোৰ ওচৰত থকা এই অভিধানখনকে দেখুৱাই দিছোঁ, চোৱা। ইয়াতে উল্টাকে আখৰবিলাক আহিছে। মই কৈ দিছোঁ নামটো আধুনিক অসমীয়া অভিধান। এইখন মই মোৰ কাৰণে লগত থকা মোৰ হয় অভিধান এইখন। তোমালোকে এনেকুৱা এখন অভিধান ল'বা, এইখন ওচৰতে ৰাখিবা, ৰাখি পেলাই ৱৰ্ড মিনিংবিলাক উলিয়াই নিজে নিজে লিখিব আৰম্ভ কৰা। মই এতিয়া আলোচনা কৰি দিম। তোমালোকে কেতিয়াও নাভাবিবা মিছহঁতে দিব লগা বস্তুবোৰ আমাক নিজে কৰিব দিছে। তোমালোকক কৰিব দিবলৈ লোৱাটো বহুত জৰুৰী হৈছে বুলি আমি অনুভৱ কৰিছোঁ। কাৰণ তোমালোকে সদায় আনচাৰবিলাক পাই নিজেও যে কিবা এটা চেষ্টা কৰিব লাগে। তোমালোকে এখন কিতাপৰ ভিতৰৰ লেচনটোত সোমাই পেলাই তাৰ পৰা কেনেকৈ আনচাৰ নিজে চিন্তা কৰি উলিয়াব লাগে, সেই ক্ষমতাবিলাক তোমালোকৰ নাইকিয়া হৈ যাব নহ'লে। গতিকে সেইকাৰণে আমি এইটো হাতত লৈছোঁ। আৰু এটা কথা মই বাৰে বাৰে কৈছোঁ, তোমালোকক কেতিয়াবা কিছুমান ৱৰ্ড মিনিং দিবও পাৰোঁ, আৰু দিয়াখিনি যদি আহেতো খুব ভাল কথা, আৰু নিদিয়াৰ পৰাই বেছিকৈ অহাৰ স্ক'প আছে। গতিকে তোমালোকে নিজে উলিয়াই পেলাই পঢ়িবা, কেতিয়াও টিচাৰক ব্লেম কৰিব নোৱাৰিবা দেই। মনত ৰাখিবা কথাটো চবেই। এতিয়া মই কেইটামান ৱৰ্ড আলোচনা কৰি দিওঁ, তোমালোকে শুনি যাবা, পাৰিলে নোট কৰি যোৱা মিনিংকেইটা। নিৰুপায়। নিৰুপায় মানে হৈছে উপায়হীন। নিৰাশ্ৰয় মানে যাৰ আশ্ৰয় নাথাকে, আশ্ৰয়হীন। আৱশ্যক মানে দৰকাৰ। মধুৰ মানে ভাল লগা। মহৎ মানে মহান। আদৰ্শ মানে উদাহৰণ। সন্তান মানে ল'ৰা ছোৱালী। স্বভাৱ মানে হৈছে চৰিত্ৰ। নিমন্ত্ৰণ মানে নেওতা। নেওতা মানে ইনভাইটেশ্যন। তাৰপিছত আতিথ্য মানে আলহীক কৰা সোধপোছ। তিৰোতা মানে মহিলা। আকুৱাল মানে সাবত মাৰি ধৰা। তাৰপিছত প্ৰৱৰ্তন মানে প্ৰথম আৰম্ভ কৰা। জনচেৰেক মানে বেলেগ লোক। কঠীয়া মানে বীজ অৰ চিডছ। তাৰপিছত সিঁচি মানে ৰুই, বীজ সিঁচা বুলি যে কয়, ৰুই দিয়া তাৰমানে। পৰৱৰ্তী মানে পিছৰ কাল। পুনৰ বিবাহ মানে আকৌ বিয়া হোৱা। ৰকম মানে ধৰণ। অৱজ্ঞা মানে অৱহেলা। আৰ্হি মানে উদাহৰণ। অনুপম মানে অতুলনীয় বা উৎকৃষ্ট। ধ্ৰুৱ মানে খাটাং। ঠাৱৰ মানেও খাটাং। এতিয়া এইকেইটা ৱৰ্ডছে তোমালোকে নিজে মিনিং লিখিব লাগিব। মইতো চব কৈ দিলোঁ, মোৰ হাতত লিখা আছে, মই দি দিব পাৰোঁ, কিন্তু ইয়াৰে মাজত কেইটামান মই দিম, কেইটামান তোমালোকে ডিক্সনেৰী চাই লিখিবই লাগিব। আৰু মনত ৰাখিবা, মই বাৰে বাৰে কৈছোঁ, মই দিয়াকেইটা এক্সামত নাহিবও পাৰে। তোমালোকক যোনকেইটা আমি উলিয়াবলৈ দিম সেইকেইটাহে আহিব পাৰে। গতিকে যিটো কাম কৰিবলৈ দিম সেইটো নেগলেক্ট নকৰিবা। এতিয়া আমি ৰাইমিং ৱৰ্ডছো সুধিব পাৰোঁ। মই এইটো লেচনৰ এইখিনিৰ পৰা যেনেকৈ আমি ভোজন শব্দটো পাইছিলোঁ, ভোজনৰ লগত ৰাইমিং ৱৰ্ড কি লিখিবা? কমন। তাৰপিছত নিৰাশ্ৰয়, আশ্ৰয়, তাৰপিছত বিধৱা, সধৱা, এইবিলাক লিখিব পাৰোঁ আমি। তাৰপিছত মই যে এই পিকচাৰত যে দেখাইছোঁ, বাল্য বিবাহ আৰু সতীদাহ প্ৰথা কি বুজাইতো দিলোঁৱেই।
এতিয়া তোমালোকে কুৱেশ্যনবিলাক পালে কিন্তু কপিত আনচাৰ থাকিব লাগিব এতিয়া টপিক ৰিলেটেড এক্সট্ৰা কুৱেশ্যন আহিব যিটো আমি আলোচনা কৰিছোঁ ক্লাছত পিছত তোমালোকে লিখিব নোৱাৰিলে দিগদাৰী আছে গতিকে যি সুধিম যি কৰিবলৈ দিম সেইবিলাকৰ আনচাৰ কপিত লিখি ৰাখিবা বাল্য বিবাহ আৰু সতীদাহ প্ৰথা কি এই প্ৰথা গুচাবলৈ চেষ্টা কৰা এজন ব্যক্তিৰ বিষয়ে লিখা এতিয়া বাল্য বিবাহ আৰু সতীদাহ প্ৰথা আঁতৰাবলৈ সমাজৰ পৰা চেষ্টা কৰিছিল ৰাজা ৰামমোহন ৰায়ে গতিকে তোমালোকে ৰাজা ৰামমোহন ৰায়ৰ বিষয়ে 4-5 শাৰী লিখিলে যথেষ্ট কেইশাৰীমান সেন্টেন্স শিকি থবা জানি থবা আৰু এটা যদি সুধো যে এই পাঠটো পঢ়ি পেলাই চোৱা আমি তেওঁৰ বিদ্যাসাগৰৰ মাকৰ বিষয়ে শিকিলোঁ তেওঁৰ চৰিত্ৰৰ ইমান ভাল ভাল গুণৰ বিষয়ে শিকিলোঁ বিদ্যাসাগৰৰ বিষয়ে শিকিলোঁ তাৰপিছত ৰাজা ৰামমোহন ৰায়ৰ বিষয়ে আমি জানিম এতিয়া তোমালোকক যদি লাষ্টত প্ৰশ্ন কৰা হয় যে পাঠটো পঢ়ি সমাজৰ বাবে তুমি কি কৰিবলৈ অনুপ্ৰেৰণা পালা হা ইনস্পিৰেশ্যন কি পাইছা what will you do for the society what influence you got from this lesson to do for the society তেতিয়া সেইটো কুৱেশ্যনৰ আনসাৰো কিন্তু পাৰিবই লাগিব তোমালোকে লিখিবা ওকে তাৰপাছত মই যিখিনি দিব লাগে সেইখিনি মই নিশ্চয় দি দিম আৰু মেক্সিমাম মই কৈছোঁ বাৰে বাৰে তোমালোকক নিজে লিখাৰ হেবিট গ্ৰ' কৰোৱাবৰ কাৰণে চেষ্টা কৰা হ'ব গতিকে এক্সামত যদি তোমালোকৰ বেয়া নম্বৰ পাবলৈ মন নাই তেতিয়াহ'লে এই কথাবিলাক মনোযোগ দি শুনিবা আৰু ফ'ল' কৰিবা চ' আজি ক্লাছটো মই ইয়াতে থৈছোঁ তোমালোকক মই গুগল ক্লাছত যি মেটেৰিয়েল দিম সেইখিনিও ভালকৈ চাবা হোমৱৰ্কখিনি লিখিবা কপিত অ'কে থেংক ইউ